অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ। খাৰুপেটীয়া বজাৰত পিঁয়াজ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৫০০ টকা, অধিকতম মূল্য ২৭০০ টকা। কেঁচা মটৰ ১৫,০০০ টকা, ১৬,০০০ টকা। ৰঙালাও ২০০০ টকা, ২২০০ টকা। ওলকবি ৪,০০০ টকা, ৪,৫০০ টকা। বৰপেটা ৰোড বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৭০০ টকা, অধিকতম মূল্য ৩,০০০ টকা। জলকীয়া ৪,০০০ টকা, ৫,০০০ টকা। কেপচিকাম ২৫০০ টকা, ২৬০০ টকা। ফুলকবি ২৮০০ টকা, ৩,০০০ টকা। পামহি বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,০০০ টকা, অধিকতম মূল্য ২,২০০ টকা। কেপচিকাম ২,২০০ টকা, ২,৪০০ টকা। আদা ৫,০০০ টকা, ৫,৪০০ টকা। জলকীয়া ৬,০০০ টকা, ৬,৫০০ টকা। মৰিগাঁও বজাৰত পিঁয়াজ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৯০০ টকা, অধিকতম মূল্য ৩,০০০ টকা। বিলাহী ৪,৭০০ টকা, ৫,০০০ টকা। জলকীয়া ৪,০০০ টকা, ৪,৫০০ টকা। গাজৰ ৪,০০০ টকা, ৪,৩০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। প্ৰাকৃতিক জলসম্পদৰে পৰিপূৰ্ণ অসমত মীন পালনে নিবনুৱা সমস্যা সমাধানত যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে। এই প্ৰাকৃতিক জল উৎসসমূহৰ জৰিয়তে জলপৰ্যটন অৰ্থাৎ একুৱা টুৰিজিম নিৰ্মাণ কৰিব পাৰি। এই জলপৰ্যটনত মাছৰ উৎপাদনৰ উপৰিও পৰ্যটকৰ জৰিয়তে অতিৰিক্ত আয় পাব পাৰি। প্ৰাকৃতিক জলসম্পদৰ সঠিক ব্যৱহাৰ আৰু ইয়াৰ জৰিয়তে গ্ৰাম্য জলপৰ্যটন এই সন্দৰ্ভত কামৰূপ জিলাৰ চাংচাৰিৰ সমীপৰ সমাজসেৱক বসন্ত শইকীয়াই এনেদৰে কয়। আমি স্থানীয় উদীয়মান যুৱক হিচাপে বা ব্যক্তি হিচাপে আমি এইটোৱেই উপলব্ধি কৰিছোঁ যে আমাৰ এই বিলখন বহু পুৰণি আৰু এক সুন্দৰ নৈসৰ্গিক এটা শোভাবৰ্ধনৰ লগত জড়িত হৈ আছে। ওচৰতে আমাৰ ব্ৰহ্মপুত্ৰ বৈ গৈছে, দলিবাৰী বুলি কয়, আৰু আগিয়াঠুৰি দলিবাৰী, তাৰে দাঁতিতে এই বিলখন অৱস্থিত। আৰু এই বিলখন একে বহু পুৰণিৰ পৰাই ইয়াত পক্ষীকুলৰো বিচৰণভূমি। গতিকে আজিৰ সমাজখনে বা নৱপ্ৰজন্মই জীৱ জন্তুৰ প্ৰতি অত্যন্ত এটা পালনৰ ক্ষেত্ৰত বা দৃশ্য উপভোগৰ ক্ষেত্ৰত খুবেই আগ্ৰহী। আৰু ইয়াত যদি নৌকা বিহাৰ এইবিলাকো হয়, গতিকে সেইবিলাকো এটা আকৃষ্ট কৰিব। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, গুৱাহাটী মহানগৰখনৰ একেবাৰে দাঁতিকাষৰীয়া এইখন এখন বিল। দীপৰ বিলতকৈও এইখনৰ বেছি সম্ভাৱনা আছে, কাৰণ ইয়াত এটা প্ৰাকৃতিক এটা লুক আছে, দেখিবলৈ অতি সুন্দৰ। আৰু জনজীৱনৰ যিটো কোলাহল জনজীৱনৰ পৰা আঁতৰি আহি এইখনত আচলতে মানুহে কিছু খন্তেক জিৰাব পাৰে। গতিকে আমি ভাবোঁ এই বিলখনৰ এটা শোভাবৰ্ধনৰ লগতে এটা উপযুক্ত থলী হিচাপে আমি বিবেচিত কৰোঁ। এইখিনি আমি জানিছোঁ। এনে কিমানমান পৰিয়াল জড়িত হৈ আছে এই বিলখনৰ লগত? ইয়াতে আমাৰ 100ৰো অধিক পৰিয়াল জড়িত হৈ আছে। গোটেইখিনি আমি আমাৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি, এইখিনি আমি লোক বাস কৰোঁ ইয়াতে। আৰু কাষতে এখন গৌ চৰণীয়া পথাৰো আছে। গতিকে সেইবিলাকো দেখিবলৈ পাব পৰ্যটকসকলে, টুৰিষ্টসকলে যদি আহে। আৰু এইখন চৰকাৰৰ নেতৃত্বত বা চৰকাৰে যদি ভাল পদক্ষেপ লৈ পেলাই এখন সুন্দৰভাৱে সজাই পৰাই তোলে, গতিকে ই সঁচাকৈ শোভাবৰ্ধন হ'ব। আৰু আমি জানিব পাৰিছোঁ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ওচৰতে লাচিতৰ এটা ডাঙৰ এটা কেন্দ্ৰীয় চৰকাৰৰ এটা আঁচনিৰ কিবা এটা হেৰি কৰি আছে, সেইটো ৰূপৱে হ'ব হেনো আমি জানিব পৰা মতে। গতিকে তাৰ লগত যদি এইখন বিলৰ শোভাবৰ্ধনটো সংলগ্ন কৰে, গতিকে ই অতি উৎকৃষ্ট পৰ্যটকস্থলী হ'ব বুলি আমি ভাবোঁ। গ্ৰাম্য জলপৰ্যটনৰ
সমান্তৰালকৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে গ্ৰাম্য কৃষি পৰ্যটন অৰ্থাৎ ৰুৰেল এগ্ৰ' টুৰিজিম। মানৱদৰতী ডক্টৰ হিতেন্দ্ৰ কলিতাৰ পৰিকল্পনা তথা পৃষ্ঠপোষকতাত আৰু স্থানীয় শিক্ষিত যুৱকৰ অক্লান্ত প্ৰচেষ্টাত কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ দিকিৰ পাৰত গঢ় লৈ উঠিছে বিজ্ঞান কানন নামৰ কৃষি উৎপাদন আৰু গ্ৰাম্য পৰ্যটন কেন্দ্ৰ। এই কিষাণ কাননত সকলো ধৰণৰ কৃষিজাত সামগ্ৰী উৎপাদনৰ লগতে মাছ উৎপাদনৰ সুন্দৰ ব্যৱস্থাপনা আছে। গ্ৰামীণ কৃষি পৰ্যটন কেন্দ্ৰত থাকিবলগীয়া সকলো ব্যৱস্থাপনা সন্দৰ্ভত ৰঙিয়াৰ কিষাণ কাননৰ সমন্বয়ক ডন ডেকাই এনেদৰে কয়। আমাৰ এই গাঁৱলীয়া পৰিৱেশটো আমাৰ আজিৰ যুৱ প্ৰজন্মই সকলোৱে মানে চাকৰি বাকৰি বা এইবিলাকৰ ক্ষেত্ৰত ইমান মানে হাবাথুৰি খাই আছে, কিন্তু খেতি বাতি বা আমাৰ মৎস্য পালন পশুপালন এইবিলাক কৰিও যে এটা জীৱিকাৰ ভাল পথ হ'ব পাৰে তাৰে আদৰ্শ এটা দেখুৱাৰ কাৰণে এইখনৰ পৰিকল্পনা কৰা হৈছিল। তাৰমানে হয়, গতিকে এই ক্ষেত্ৰত কওকচোন আপোনালোকৰ কি আছে, পুখুৰী কেনেকুৱা আছে? আমাৰ এই গোটেই এৰিয়াটো মোটামুটি 50 বিঘাৰ এটা এৰিয়া। ইয়াতে আমাৰ পুখুৰী আছে 2টা, লগতে আমাৰ এই গোটেই 50 বিঘাৰ যিটো বাউণ্ডেৰী সেই চাৰিওফালে আমাৰ এটা টানেল আছে। এইটো আমাৰ ৱাটাৰ এৰিয়া মোটামুটি 6 বিঘামান হ'ব এই গোটেই হেৰিটো। পুখুৰীৰ পাৰত আমাৰ গাহৰি আছে, গাহৰি পালন কৰিছোঁ, লগতে হাঁহ পালন কৰিছোঁ, গৰু ডায়েৰী আছে, লগতে ছাগলী আছে, কুকুৰা আছে। খেতি বাতি এগ্ৰিকালচাৰ মোটামুটি আমাৰ 25 বিঘা মাটিত খেতি বাতি হয়, ধান খেতি, লগতে হৰ্টিকালচাৰ। গোটেই বাউণ্ডেৰীটোৰ চাৰিওফালে যিটো আমাৰ টানেল আছে বুলি কৈছিলোঁ 6 বিঘা, তাৰে গোটেই পাৰটোত আমি ফল মূলৰ গছবিলাক লগাইছোঁ। আমাৰ ইয়াতে চব ধৰণৰ ফল মূল আছে আৰু তাৰে মাজে মাজে আমি পাচলিৰ খেতি কৰিছোঁ। মানে হয়, মানে ধৰক বিশেষকৈ কৃষিৰ লগতে আপোনালোকে মীন পালনো কৰিছে। এনে কেনেকুৱা ধৰণৰ মাছ পালন কৰিছে আপোনালোকে? আমি ইয়াতে ধৰক সকলো ধৰণে মাছ পালন কৰিছোঁ। ৰৌ, ভকুৱা, মিৰ্গা, কামানকাট, চিলভাৰ, বিকেট। আমি পনটো কিনি আনো। আমাৰ এটা সৰু পুখুৰী আছে, সৰু পুখুৰীত আমি পনটো দিওঁ। যেতিয়া তাৰ পৰা অলপ ডাঙৰ হয় সেইটো আমি ছেগ্ৰিগেট কৰি পেলাই ডাঙৰ পুখুৰীত দি দিওঁ আৰু আমাৰ টানেলটোতো সেই মাছটোৱে দি দিওঁ। হয়, গতিকে টানেলৰো ব্যৱস্থা আছে। তাৰপিছত সৰু মাছ আপোনালোকে ডাঙৰ কৰে, ব্যৱস্থা আছে। আৰু হাঁহ কুকুৰাৰ লগতো আপোনালোকে মাছ পালন কৰে নেকি বাৰু? হয়, আমি হাঁহৰ লগত মাছ পালন কৰি আছোঁ। হাঁহৰ লগত পুখুৰীত হাঁহ আছে আমাৰ। কিমানমান হাঁহ আছে বাৰু? আমি আৰম্ভণিতে 200 হাঁহেদি আৰম্ভ কৰিছিলোঁ। এতিয়া বঢ়াইছে আৰু গোটেই বস্তু এতিয়া অলপ অলপ বাঢ়িছে। উল্লেখযোগ্য যে এই কিষাণ কাননত মীন পালনৰ সমন্বয়ত হাঁহ, কুকুৰা, গাহৰি, ছাগলী আদি পালনৰ ব্যৱস্থাপনা আছে। স্থানীয় প্ৰায় 20জন লোকক সংস্থাপনৰ হাত আগবঢ়োৱা এই গ্ৰাম্য কৃষি পৰ্যটন কেন্দ্ৰৰ কাৰ্যবাহী চন্দন শৰ্মাই এনেদৰে কয়। আমি দেখিছোঁ এই যি কিষাণ কানন, ইয়াত ধৰক মীন পালনৰ কাৰণে পুখুৰী আছে, হাঁহ কুকুৰা আছে আৰু বিভিন্ন উদ্যানশস্যৰ খেতি আছে। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? আমাৰ মাটি আছে 50 বিঘা। তাৰ ভিতৰত আমাৰ পুখুৰী আছে 2টা, ডাঙৰ পুখুৰী 2টা। আৰু এই 50 বিঘা মাটিটোৰ গোটেই বাউণ্ডাৰীটোত 40 ফুট বহল আৰু 4 ফুট দ কৰি আমি মানে খান্দি লৈছোঁ, যাতে আমাৰ বোটিং কৰাত সুবিধা হয়। আৰু তাত যথেষ্ট মাছ এৰি দিছোঁ। তাত ধৰক প্ৰাকৃতিকভাৱে বহুত মাছ আছে। বহুত মাছ আছে। আৰু এই পাৰবিলাকত আমি বিভিন্ন জাতৰ ফল মূল লগাইছোঁ। তাৰে ভিতৰত 100 জোপা আম গছ আছে বিভিন্ন জাতৰ। তাৰ মাজে মাজে আমৰ মাজে মাজে আমি লগাইছোঁ তামোলৰ তলৰ ফালে আমাৰ আছে নাৰিকল, মানে বিভিন্ন জাতৰ নাৰিকল। আৰু আমি দেখিছোঁ যে আপোনালোকৰ ইয়াতে পশুধনো বিভিন্ন পশুধন আছে, এই হাঁহ কুকুৰা আছে। এই সন্দৰ্ভত আপুনি কি কয়? আমাৰ পুখুৰীত আমি যিখিনি মানে আধাৰ দিওঁ, তাৰ লগতে আমি যাতে পুখুৰীত সুবিধা হয়, মাছটো চলাচল কৰাত সুবিধা হয়, আমি তাৰ ওপৰত আমি হাঁহ পুহিছোঁ 250টা হাঁহ। হয়, তাৰ লগে লগে আমাৰ গাহৰি আছে, সেই পুখুৰীৰ পাৰত গাহৰি আছে 180টা। তাৰে ভিতৰত আমাৰ 150টা ইতিমধ্যে মৰিল। এই বেমাৰটোত যিটো আমেৰিকান সোয়াইন ফ্লু হৈ আছে এইটোত মৰিল। তাৰ লগে লগে আমাৰ আৰু ছাগলী আছে
43 হয় তাৰমানে ইমানকেইটা উন্নত জাতৰ ছাগলী উন্নত জাতৰ ছাগলী আমাৰ ব্ৰিটেল আছে, যমুনাবাৰী আছে আৰু আমি লোকেল ছাগলীৰ লগত আমি বৰ্তমান ক্ৰছ কৰি আছোঁ। হয় আৰু তাৰোপৰি আমি গৰুও দেখিছোঁ ইয়াত গৰু আছে, আমাৰ উন্নত জাতৰ গৰু আছে, আমাৰ জাৰ্চি আছে, HF আছে, আমাৰ বৰ্তমান এতিয়া আমি খিৰাই আছোঁ 12জনী গাই। হয় এনেই যে আমি দেখিলোঁ এতিয়া ধৰক পুখুৰী পাৰবিলাকত আপোনালোকে বা বিভিন্ন আপোনালোকে উদ্যান শস্যৰ খেতিও কৰিছে, শাক পাচলিৰ খেতি কৰিছে, একেলগে মাছ পালনো কৰিছে, হাঁহ পালন কৰিছে। এই আমাৰ এটা সাধাৰণ কৃষকে ধৰক তেওঁলোকৰ ঘৰত যদি এনেকৈ বিভিন্ন ধৰক উদ্যান শস্যৰ খেতি কৰে, হাঁহ কুকুৰা কৰে, তেনেহ'লে উপকৃত হ'ব পাৰে বুলি আপুনি ভাবে নেকি? মই ভাবোঁ মানে আমি এতিয়া যিখিনি কৰি আছোঁ আমাৰ মাটি ৰেষ্ট নাপায়। আমি প্ৰথম ধানৰ খেতি কৰিছোঁ, ধান কাটি উঠাৰ লগে লগে আমি তাত আপোনাৰ মটৰ দিছোঁ, তাত সৰিয়হ দিছোঁ, তাত কালা দিছোঁ, মচুৰ দিছোঁ। মানে আমি কিবা নহয় কিবা এটাৰ পৰা হ'লেও যে আৰু কিবা এটাত লছ হ'লেও যে আমি কিবা এটাৰ পৰা পাওঁ, সেইখিনি আমি ব্যৱস্থা কৰি আছোঁ। গতিকে ধৰক আপোনালোকে পশুধনতো যথেষ্ট গুৰুত্ব দিছে, বিশেষকৈ ছাগলী পালন কৰি আপোনালোকে ধৰক ইয়াত উপকৃত হৈছে, যথেষ্ট ছাগলী আছে আপোনালোকৰ ইয়াতে, হাঁহ পালন কৰিছে। এই স্থানীয় কুকুৰাও পালন কৰিছে নেকি? আমি কুকুৰা পালন কৰি আছোঁ। কুকুৰা এতিয়া আমাৰ 120টামান কুকুৰা আছে, তাৰ লগত আমি পাৰ চৰাই আছে, 10যোৰ পাৰ চৰাই আছে। তাৰে লগত আমি আমাৰ যিটো ৰাজহাঁহ বুলি কয়, ৰাজহাঁহো কেইটামান পুহি চাইছোঁ। মানে গোটেইখিনি আমি মানে পৰীক্ষামূলকভাৱে কৰি আছোঁ। হয় আটাইখিনি পৰীক্ষামূলকভাৱে কৰিছে আৰু যথেষ্ট ক্ষেত্ৰত আপোনালোকে মানে কৃতকাৰ্যও লাভ কৰিছে। আৰু এতিয়া এইবিলাক চাবৰ কাৰণে বিভিন্ন অঞ্চলৰ মানুহ আহে, বিভিন্ন অঞ্চলৰ মানুহে বহু দূৰৰ পৰা আহে, আমাক উৎসাহ দিয়ে। তেওঁলোকৰ পৰা আমাৰ কিছুমান শিকিব লগা থাকে, আমাৰ পৰাও তেওঁলোকে কিছুমান কথা আয়ত্ব কৰি লৈ যায়। মানে এতিয়া বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে, তেওঁলোকে বহুত ভাল পায়, তেওঁলোকে আমাক উৎসাহো দি যায়। আৰু ফাৰ্মখন কেনেকৈ আমি ডেভেলপ কৰিব পাৰোঁ তেওঁলোকৰ পৰা কিছুমান আমি মানে পৰামৰ্শ লওঁ। কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ এই গ্ৰাম্য পৰ্যটন কেন্দ্ৰ কিষাণ কাননে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতীৰ স্বনিয়োজনৰ পথ প্ৰদৰ্শক হ'ব পাৰে। এই কেন্দ্ৰৰ বিষয়ে সবিশেষ দাঙি ধৰিছে কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই। মই আজি উপস্থিত আছোঁ আমাৰ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত এইটো দিগিৰপাৰ গাঁৱৰ এইটো কিষাণ কানন নামৰ যিটো গ্ৰাম্য পৰ্যটন কেন্দ্ৰ। ইয়াত মানে কৃষিজাত সামগ্ৰীৰ উৎপাদনৰ কেন্দ্ৰ এইটো। গতিকে আমি ইয়াক গ্ৰাম্য কৃষি পৰ্যটন কেন্দ্ৰ হিচাপত নিৰ্বাচিত কৰিছোঁ। আৰু ইয়াৰ পৃষ্ঠপোষক হিচাপত কাম কৰিছে আমাৰ ৰঙিয়াৰে ডাক্টৰ হিতেন্দ্ৰনাথ কলিতা। তেখেতে মানে তেখেতৰ উদ্যোগত এই প্ৰতিষ্ঠানটো গঢ় লৈ উঠিছে। প্ৰায় 7 হেক্টৰ ভূমিত ইয়াত কৃষি হয়, মীন পালন হয়, হাঁহ পালন হয় আৰু বিভিন্ন বস্তু যিটো কৃষিজাত সামগ্ৰী উৎপাদনৰ কাৰণে এইটো উৎপাদন কেন্দ্ৰ, লগতে এইটো পৰ্যটন কেন্দ্ৰ হিচাপতো ইতিমধ্যে সমাদৃত লাভ কৰিছে। বহু লোক ইয়ালৈকে আহি তেওঁলোকে কেনেদৰে কৃষিত ইয়াত সাধাৰণতে প্ৰাকৃতিক হিচাপত খাদ্য উৎপাদন হয়, যি বস্তু ইয়াত ধান উৎপাদন হয়, মাহ উৎপাদন হয়, মাছ উৎপাদন হয়, হাঁহৰ কণী উৎপাদন হয় আৰু লগতে গাহৰি আৰু অন্যান্য মাংস উৎপাদন হয়। গতিকে এই উৎপাদিত কেন্দ্ৰটোত সমন্বিতভাৱে উৎপাদিত কৰি যাতে কৃষকসকলে কেনেদৰে উপকৃত হ'ব পাৰে সেইটোৰ সম্যক জ্ঞান লোৱাৰ কাৰণেও এই কেন্দ্ৰটো যথেষ্ট সমাদৃত লাভ কৰিছে। আৰু মই ভাবোঁ আগন্তুক দিনবোৰত এনেদৰে কৃষি উৎপাদন কেন্দ্ৰ, যিটো প্ৰাকৃতিকভাৱে উৎপাদিত যিটো কেন্দ্ৰ, এই কেন্দ্ৰত কিষাণ কানন যিটোক মানে আমাৰ গোটেই আমাৰ ৰঙিয়া অঞ্চলতে নহয়, কামৰূপ জিলাতে এইটো এটা আদৰ্শ কিষাণ কানন হিচাপত পৰিণত হৈছে। আৰু মই জানো যে আগন্তুক দিনবোৰত এই যিটো কেন্দ্ৰ, এই কেন্দ্ৰৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকল তেওঁলোকে আগবাঢ়ি আহিব কৃষি কৰ্মৰ কাৰণে আৰু ইয়াৰ অনুপ্ৰেৰণা লাভ কৰি, কাৰণ তেওঁলোকে ইয়াত চাৰিওফালে এপাক ঘূৰিব পাৰিব, কেনেদৰে বিজ্ঞানসন্মতভাৱে কৃষি কৰ্ম হয়, মীন পালন হয়, পশুপালন হয়, একেলগে চাব পাৰিব। তেওঁলোকে ঘৰত গৈ তেওঁলোকৰ যিখিনি ভূমি আছে এই ভূমিখিনিত একত্ৰিতভাৱে যিটো পালন কৌশল তেওঁলোকে আয়ত্ব কৰিব পাৰিব, খন্তেক ইয়াত বিশ্ৰাম ল'ব পাৰিব, সকলোখিনি সুবিধা ইয়াত আছে। ইয়াত ফুলৰ বাগিচাও আছে। গতিকে একত্ৰিতভাৱে যিটো ইয়াৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাক আমি নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আৰু ইয়াৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ যিটো নিবনুৱা
যুৱক যুৱতীৰ যিটো সংস্থাপন এই সংস্থাপনৰ কাৰণেও তেওঁলোকে যিহেতু কাম কৰিছে গতিকে মই অত্যন্ত আশাবাদী যে এনেকুৱা কেন্দ্ৰৰ যোগেদি গ্ৰাম্য অঞ্চলত কৃষিজাত প্ৰাকৃতিক কৃষি উৎপাদন কেন্দ্ৰ হোৱাৰ উপৰিও গ্ৰাম্য অৰ্থনৈতিক বুনিয়াদ টনকিয়াল কৰিব বুলি মই আশাবাদী গ্ৰামাঞ্চলৰ মীনপালকসকলক মীন পালনৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে এই প্ৰশিক্ষণৰ জৰিয়তে মীনখণ্ডত বীমাৰ বিষয়ে বিশদভাৱে বুজোৱাৰ ব্যৱস্থা কৰা হৈছে বিশেষকৈ মাছৰ ৰোগ বানপানী আদিৰ পৰিত্ৰাণ পাবলৈ মীন ক্ষেত্ৰত বীমাৰ প্ৰয়োজন সৰ্বাধিক আমি সেইকাৰণে দুটা ভাগত ভাগ কৰিছিলোঁ এটা হৈছে কি মাছৰ বেমাৰ আপোনালোকে শুনি ল'ব দেই মাছৰ বেমাৰটো আমাৰ কাৰণতে কেতিয়াবা এইবাৰ কিন্তু অলপ বেমাৰটো আহিছে কিন্তু যিকোনো কাৰণতে নহওক এইবাৰ অলপ বেমাৰটো আহিছে কিন্তু এনে আগতে কিন্তু অলপ বেমাৰটো কম আছিলে গতিকে বেমাৰটো অলপ আহিছে গতিকে মাছৰ বেমাৰ আৰু পিছত আমি মে মাহৰ পৰা আমাৰ বানপানী তাৰমানে আমাৰ সাধাৰণতে এপ্ৰিল মে মানৰ পৰাহে আমাৰ বানপানীটো আহে মানে এটা গতিকে আমি দুটা ফেজত মানে আমি কেনেকে ইনসুৰেন্সটো কৰিব পাৰো সেইটো লৈ মানে আমি অকমান ডিসকাস কৰিম তাৰমানে এতিয়া যদি আমি মানে বানপানীৰ কাৰণে আমি যদি এপ্লাই কৰোঁ তেতিয়াতো বানপানী নহয় মে মানলৈকে হয় গতিকে মে মানৰ পৰা আমাৰ সেই 6 মাহটো অক্টোবৰ মাহলৈকে সেই পিৰিয়ডটো আমাৰ বানপানী আৰু এতিয়া ফেব্ৰুৱাৰী মাহলৈকে আমাৰ মানে হেৰিটো ডিজিজটো মীন ক্ষেত্ৰত বীমাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ জ্যেষ্ঠ কাৰ্যবাহী অসীম কুমাৰ বৰাই এনেদৰে কয় ভাৰত চৰকাৰৰ মৎস্য পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ অধীনত আমাৰ নেশ্যনেল ফিচাৰী ডেভেলপমেণ্ট ব'ৰ্ড ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদে ভাৰতবৰ্ষৰ সকলো মীন পালকক মীন পালনৰ যি বীমা একুৱাকালচাৰৰ যি ইঞ্চুৰেঞ্চ সেইকাৰণে তেওঁলোকে এটা আঁচনি গ্ৰহণ কৰিছে এই আঁচনিৰ অধীনত যিটো প্ৰিমিয়াম হ'ব পলিচিৰ যিটো প্ৰিমিয়াম হ'ব তাৰে 40% তেওঁলোকে ইনচেণ্টিভ হিচাপে ওৱান টাইম ইনচেণ্টিভ মানে উৎসাহ সাহায্য হিচাপে পাব যিসকল সাধাৰণ শ্ৰেণীৰ মীন পালক হয় আৰু যিসকল অনুসূচিত জাতি জনজাতি আৰু মহিলা খেতিয়ক হয় তেওঁলোকে 10% অতিৰিক্তভাৱে পাব মানে অৰ্থাৎ 50% তেওঁলোকে সাহায্য পাব প্ৰিমিয়ামৰ ক্ষেত্ৰত বীমাৰ প্ৰিমিয়ামৰ ক্ষেত্ৰত হয় গতিকে এনে কি ক্ষেত্ৰবিলাকত আমাৰ মীন পালকসকলক কি ক্ষেত্ৰত আপোনালোকে ধৰক তেওঁলোকে ধৰক ক্লেইম বা কিবা যদি হয় কি ক্ষেত্ৰত তেওঁলোকে ক্লেইম কৰিব পাৰিব হয় মীন পালনৰ যিটো আমাৰ মূল্য শৃংখল আছে ভেলু চেইন আছে মাছৰ উৎপাদনৰ পৰা বজাৰলৈকে লৈ যোৱা যিখিনি আমাৰ মানে কাৰ্য আছে এই কাৰ্যত যিসকল লোক জড়িত হৈ আছে গোটেইখিনি দিশ এই ইঞ্চুৰেঞ্চত মানে সামৰি ল'ব তেওঁলোকে মাছৰ প্ৰধানতঃ মাছৰ খেতিৰ ক্ষেত্ৰত এই বস্তুটো প্ৰযোজ্য হ'ব একুৱাকালচাৰৰ ক্ষেত্ৰত কিন্তু ভেলু এডিশ্যন বা অন্য ক্ষেত্ৰত এইটো বস্তুটো নাহিব মাছৰ খেতিৰ ক্ষেত্ৰত হ'ব মীন পোনা প্ৰতিপালনে হওক বা মৎস্য যিটো আমি ডাঙৰ কৰোঁ টেবুল ফিছ প্ৰডাকশ্যন কৰোঁ তাৰ ক্ষেত্ৰত হ'ব মানে মূলতঃ আমাৰ ফ্ৰেছ ৱাটাৰ ফিছ কালচাৰ মানে মিঠা পানীত আমি যি মীন পালন কৰি আছোঁ তাত এইটো প্ৰযোজ্য হ'ব মানে হয় গতিকে আপোনালোকৰ ইয়াত ক্ষেত্ৰীয় কাৰ্যালয় আছে গুৱাহাটীত হয় যদি কোনো লোকে তাৰমানে আপোনালোকক যদি এই ক্ষেত্ৰীয় কাৰ্যালয়ত যদি আহে তেনেহ'লে বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ পৰামৰ্শ ল'ব পাৰিব নেকি আমি 24 আৱাৰ তেওঁলোকক সাহায্য দিবলৈ প্ৰস্তুত হৈ আছোঁ আমাৰ ফোন নম্বৰো আছে ফোন নম্বৰটো আমি দিব পাৰোঁ এতিয়া 8638664691 এই নম্বৰত তেওঁলোকে মেছেজ কৰিব পাৰিব হোৱাটছএপৰ জৰিয়তে তেতিয়া আমি তেওঁলোকক নিজে যোগাযোগ কৰিব পাৰিব গতিকে আপোনালোকে ধৰক মানুহখিনিক সহায় সহযোগ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে হয় আমাৰ লগত এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানী আছে আৰু ৰাজ্যিক মীন বিভাগ আছে আমি সকলোৱে যুটীয়াভাৱে এই প্ৰচেষ্টা হাতত লৈছোঁ যাতে আমাৰ কৃষকসকল মানে তেওঁলোকে উপকৃত হয় কাৰণ বানপানী বা অন্যান্য কাৰণত বিভিন্ন আমাৰ মীন শস্যৰ আমাৰ লোকচানৰ সন্মুখীন হয় খেতিয়কসকল গতিকে আমি এই বানপানী অহাৰ আগে ইঞ্চুৰেঞ্চ যাতে আগবঢ়াই নিব পাৰোঁ সেইকাৰণে সজাগতা কাৰ্যসূচী আমি চলাই নিছোঁ ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মীন পালকসকলে মীন খণ্ডত বীমাৰ ব্যৱস্থা কৰিছে কামৰূপ জিলাৰ মীন পালকসকলেও তেওঁলোকৰ পুখুৰীসমূহৰ বীমাৰ ব্যৱস্থা কৰিছে তেনে এজন হিতাধিকাৰী তথা মীন পালক ৰমেন কলিতাই মীন খণ্ডত বীমাৰ অভিজ্ঞতা সন্দৰ্ভত এনেদৰে কয় প্ৰথম মানে আমাৰ বেংক একাউণ্ট লাগিছিল আধাৰ কাৰ্ড লাগিছিল
লগতে আমাৰ যিখিনি মানে ঠাইত ফিচাৰী আছিল তাৰ মাটিৰ ডকুমেণ্টছটো লাগিছিল আৰু যেতিয়া ইঞ্চুৰেঞ্চটো কৰা হয় তেতিয়া ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অফিচাৰবিলাক আহি GPS ফটো লৈছিলে, এইখিনিয়ে ডকুমেণ্টছ লাগিছিলে। হয়, গতিকে আপুনি কিয় ভাবিলে ইঞ্চুৰেঞ্চ কৰাৰ কথা, পুখুৰীটো কিয় ভাবিলে যে এইটো পুখুৰীটো আমি বীমা কৰি থৈ দিওঁ, বীমাৰ কথাটো কেনেকৈ ভাবিলে আপুনি? বীমাটো মই বহুত দিন আগৰ পৰা মানে ভাবি আছিলোঁ কেনেকৈ কৰিব পাৰিম। সেই সময়ত মানে এই সময়ত থকা বৰ্তমান মেইন জিলা কৃষি বিষয়া ডক্টৰ সঞ্জয় শৰ্মা ছাৰক সুধিয়ে আছিলোঁ মই কেইদিনমান আগৰ পৰা আমি কেনেকৈ ইঞ্চুৰেঞ্চ কৰিব পাৰোঁ। কাৰণটো কি হয়, কেতিয়াবা আমাৰ মাছত বেমাৰ লাগি যায়, মাছবিলাক মৰি যায়, কেতিয়াবা চুৰি হয়, কেতিয়াবা বানপানী বা দুৰ্যোগৰ ফলত আমাৰ মাছটো নোহোৱা হৈ যায়। তাৰ ফলত কি হয়, মানে আমি মীন পালকসকলে লোকচানৰ সন্মুখীন ভুগিব লগা হয়। সেইকাৰণে ভাবিলোঁ যদি মানে বীমা কৰোৱাৰ ব্যৱস্থা থাকিল হয় তেতিয়া সেই কৃষকখিনি বা আমি উপকৃত হ'ব পাৰিলোঁ। সেইকাৰণে আমি ইঞ্চুৰেঞ্চ কৰাৰ কাৰণে লাগি আছিলোঁ। এইবাৰ মানে তেনেকুৱা এটা ব্যৱস্থা হ'ল আৰু আমি ইঞ্চুৰেঞ্চটো কৰিলোঁ। হয়, কৰি আপোনালোকে ধৰক এতিয়া মানে আমাৰ বিশেষকৈ মানে যিটো বেমাৰ, সেই বেমাৰ আৰু মানে বানপানী, এই দুটাৰ পৰা যদি কিবা নহওক উপকাৰ যদি হয় তেনেহ'লে ইঞ্চুৰেঞ্চৰ জৰিয়তে আপুনি ধনৰাশি পাম বুলি আপোনালোকে আশাবাদী আৰু? সেইটো হয়, আমি আশাতে মানে ইঞ্চুৰেঞ্চটো কৰা হয়। যদি কেতিয়াবা ক্ষতিপূৰণ হয় তেতিয়া আমি নেক্সট বছৰ আকৌ সেই ক্ষতিপূৰণ পালে আকৌ মীন পালন কৰিব পাৰিম। গতিকে সেয়া মানে আশাতে মানে আমি ইঞ্চুৰবিলাক কৰিছোঁ আৰু আমি 2-4জনক কৈছোঁ যে আমি ইঞ্চুৰটো কৰোঁ আৰু পিছত সফল হ'ব পাৰিম ইয়াৰ পৰা আমি। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ লোকসকল মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাত নিজকে আত্মনিয়োগ কৰিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব পাৰিব বুলি আশা কৰিব পাৰি। किसान भाइयों गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में